বন্ধুসকল আজি ভিডিঅ'ৰ প্ৰথম কোৱেশ্চনটো হৈছে হুইচ সিটি ইজ ৰিনেম এজ নৰ্মদাপুৰম কোনখন চহৰক নৰ্মদাপুৰম নামেৰে পুনৰ নামকৰণ কৰা হৈছে কাৰেক্ট আনসাৰটো অপচন ডি হোশংগাবাদ বন্ধুসকল হোশংগাবাদ চহৰখন মধ্যপ্ৰদেশ ৰাজ্যত অৱস্থিত এই চহৰখনক নৰ্মদাপুৰম নামেৰে পুনৰ নামকৰণ কৰা হৈছে নেক্সট কোৱেশ্চনটো হৈছে জাষ্টিস হিমা কোহলি became the first woman chief justice of which high court ন্যায়াধীশ হিমা কোহলি কোনখন উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ হৈছে কাৰেক্ট আনসাৰটো অপচন বি তেলেংগানা হাই কোৰ্ট বন্ধুসকল হিমা কোহলি তেলেংগানা হাই কোৰ্টৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হৈছে নেক্সট কোৱেশ্চনটো হৈছে who won the best actor award in the filmfare award 2023 বন্ধুসকল 2023 চনৰ ফিল্মফেয়াৰ চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অভিনেতা কোন আছিল কাৰেক্ট আনসাৰটো অপচন ডি ৰাজকুমাৰ ৰাও 2023 চনৰ ফিল্মফেয়াৰ চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অভিনেতা গৰাকী আছিল ৰাজকুমাৰ ৰাও নেক্সট কোৱেশ্চনটো হৈছে who won the best actress award in the filmfare award 2023 2023 চনৰ ফিল্মফেয়াৰ এৱাৰ্ডত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা কোনে লাভ কৰিছে কাৰেক্ট আনসাৰটো অপচন সি আলিয়া ভাট বন্ধুসকল 2023 চনৰ ফিল্মফেয়াৰ এৱাৰ্ডত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা আলিয়া ভাটে লাভ কৰিছে নেক্সট কোৱেশ্চনটো হৈছে ৱৰ্ল্ড পাৰ্কিনছন ডে ইজ বিং অবজাৰ্ভ অন বিশ্ব পাৰ্কিনছন দিৱস কোন তাৰিখে পালন কৰা হয় কাৰেক্ট আনসাৰটো অপচন ডি 11 এপ্ৰিল 11 এপ্ৰিল তাৰিখে বিশ্ব পাৰ্কিনছন দিৱস উদযাপন কৰা হয় নেক্সট প্ৰশ্নটো হৈছে when president's rule was introduced in Assam for the first time after independence বন্ধুসকল স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে অসমত কেতিয়া ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা হৈছিল কাৰেক্ট আনসাৰটো অপচন সি বন্ধুসকল স্বাধীনতাৰ পাছত 1979 চনৰ 12 ডিচেম্বৰ তাৰিখে অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে which Ahom monarch hope to make the Ahom kingdom an important power in India আহোম ৰাজবংশৰ কোনজন স্বৰ্গদেউ ভাৰতৰ অন্যতম শক্তিশালী ৰজা ৰূপে চিহ্নিত হৈছিল কাৰেক্ট আনসাৰটো অপচন সি ৰুদ্ৰ সিংহ বন্ধুসকল স্বৰ্গদেউ ৰুদ্ৰ সিংহ ভাৰতৰ অন্যতম শক্তিশালী ৰজা হিচাপে চিহ্নিত হৈছিল নেক্সট কোৱেশ্চনটো হৈছে in which of the following place Asia's first tea research center is located তলৰ কোনখন ঠাইত এছিয়াৰ প্ৰথম চাহ গৱেষণা কেন্দ্ৰ স্থাপন কৰা হৈছিল কাৰেক্ট আনসাৰটো অপচন ডি যোৰহাট বন্ধুসকল যোৰহাটৰ টুকলাইত এছিয়াৰ প্ৰথমটো চাহ গৱেষণা কেন্দ্ৰ স্থাপন কৰা হৈছিল পিছৰ প্ৰশ্নটো হৈছে বক্সাৰ লভলিনা বৰগোহাঁই has won bronze medal in how many kg category in Tokyo Olympic 2020 বন্ধুসকল লাভলিনা বৰগোহাঁয়ে টকিঅ' অলিম্পিক 2020ত কোন শাখাৰ বাবে ব্ৰঞ্জ মেডেল লাভ কৰিছে কাৰেক্ট আনসাৰটো অপচন বি 69 কেজি বন্ধুসকল লাভলিনা বৰগোহাঁয়ে টকিঅ' অলিম্পিক 2020ত 69 কেজি শাখাৰ বাবে ব্ৰঞ্জ মেডেল লাভ কৰিছে নেক্সট কোৱেশ্চনটো হৈছে দ্য নৰ্থ ইষ্টাৰ্ণ স্পেচ এপ্লিকেশ্যন চেণ্টাৰ ইজ লোকেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট অৰ্থাৎ উত্তৰ পূব মহাকাশ প্ৰায়োগিক কেন্দ্ৰ ক'ত অৱস্থিত কাৰেক্ট আনসাৰটো অপচন বি মেঘালয় বন্ধুসকল উত্তৰ পূব মহাকাশ প্ৰায়োগিক কেন্দ্ৰটো মেঘালয়ত অৱস্থিত বন্ধুসকল ইয়াতে আপোনালোকক এটা ইম্পৰ্টেণ্ট কথা জনাই থওঁ যদি আপোনালোকে এডিআৰই পৰীক্ষাৰ বাবে আৰু ভালদৰে প্ৰস্তুতি চলাব বিচাৰে তেন্তে আপোনালোকৰ বাবে খুবেই ইম্পৰ্টেণ্ট পিডিএফ কিছুমান আমি তৈয়াৰ কৰিছোঁ এই পিডিএফসমূহত এক্সামৰ বাবে প্ৰয়োজনীয় সকলোবোৰ সাবজেক্ট পাই যাব মেথছ আৰু ৰিজনিং সলভ কৰা পাব প্ৰিভিয়াছ ইয়াৰ সলভ পেপাৰ পাব আপুনি দোকানৰ পৰা যদি এখন কিতাপ কিনিবলৈ যায় তেনেহলে 400 টকাৰ পৰা 500 টকা লৈ ল'ব আৰু সকলোৱে সেই 400-500 টকাত গৈ কিতাপবোৰ কিনি আনি পঢ়িব নোৱাৰে আৰু হেহে আমি তেওঁলোকৰ বাবে খুব কম মূল্যত কেৱল 79 টকাত সকলোবোৰ সাবজেক্ট থকা পিডিএফসমূহ আমি প্ৰস্তুত কৰিছো এই পিডিএফসমূহত আপোনালোকে আসামিজ আৰু ইংলিছ এই দুইটা মাধ্যমতে সকলোবোৰ বস্তু পাই যাব তো যদি কাৰোবাৰ প্ৰয়োজন হয় তেনেহলে আপোনালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত
আমাক WhatsApp কৰি এই PDF সমূহ লৈ ল'ব পাৰিব তো বলক এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ নেক্সট কোৱেশ্চনটো হৈছে which one of the following is the largest satellite in solar system তলৰ কোনটো সৌৰজগতৰ বৃহত্তম উপগ্ৰহ কাৰেক্ট আনসাৰটো অপচন A গেনিমেড মনগল সৌৰজগতৰ আটাইতকৈ ডাঙৰ উপগ্ৰহটো হৈছে গেনিমেড নেক্সট কোৱেশ্চন the second highest peak of the world located in Himalayas is হিমালয়ত অৱস্থিত বিশ্বৰ দ্বিতীয় সৰ্বোচ্চ শৃংগটো হৈছে কাৰেক্ট আনসাৰটো অপচন ডি K2 or Godwin Austen মনগল হিমালয়ত অৱস্থিত পৃথিৱীৰ দ্বিতীয় সৰ্বোচ্চ শৃংগটো হৈছে K2 অথবা Godwin Austen এই শৃংগটোৰ উচ্চতা হৈছে 8611 মিটাৰ বা 28251 ফুট পিছৰ প্ৰশ্নটো হৈছে which one of the following seas is the shallowest তলৰ কোনখন সাগৰত গভীৰতা আটাইতকৈ কম কাৰেক্ট আনসাৰটো অপচন বি Sea of Azov মনগল আজব সাগৰৰ গভীৰতা আটাইতকৈ কম নেক্সট প্ৰশ্নটো হৈছে what is the capital of ছত্তীশগড় ছত্তীশগড়ৰ ৰাজধানী কি কাৰেক্ট আনসাৰটো অপচন বি ৰায়পুৰ ছত্তীশগড়ৰ ৰাজধানী হৈছে ৰায়পুৰ নেক্সট প্ৰশ্নটো হৈছে according to area which is the largest state in India মাটিকালি অনুসৰি ভাৰতৰ সকলোতকৈ ডাঙৰ ৰাজ্য কোনখন কাৰেক্ট আনসাৰটো অপচন ডি ৰাজস্থান মনগল মাটিকালি অনুসৰি ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখন হৈছে ৰাজস্থান এই ৰাজ্যখনৰ মুঠ মাটিকালি হৈছে 3,42,239 বৰ্গ কিলোমিটাৰ নেক্সট প্ৰশ্নটো হৈছে which was the first state in India to be formed on the basis of language ভাষাৰ ভিত্তিত গঠন হোৱা ভাৰতৰ প্ৰথম ৰাজ্য কোনখন কাৰেক্ট আনসাৰটো অপচন ডি অন্ধ্ৰ প্ৰদেশ মনগল ভাষাৰ ভিত্তিত গঠন হোৱা ভাৰতৰ প্ৰথম ৰাজ্যখন হৈছে অন্ধ্ৰ প্ৰদেশ এই অন্ধ্ৰ প্ৰদেশ ৰাজ্যখন তামিলনাডুৰ পৰা ভাগ কৰি গঠন কৰা হৈছিল 1953 চনৰ 1 অক্টোবৰত অন্ধ্ৰ প্ৰদেশ ৰাজ্যখন গঠন কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে during which 5-year plan was green revolution initiated in India ভাৰতত কোনটো 5 বছৰীয়া পৰিকল্পনাত সেউজ বিপ্লৱৰ আৰম্ভণি হৈছিল কাৰেক্ট আনসাৰটো অপচন ডি থাৰ্ড অৰ্থাৎ তৃতীয় মনগল ভাৰতৰ তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাত সেউজ বিপ্লৱৰ আৰম্ভণি হৈছিল নেক্সট কোৱেশ্চনটো হৈছে প্লেনিং কমিশন ইজ এ পৰিকল্পনা আয়োগ হৈছে এখন কাৰেক্ট আনসাৰটো অপচন বি নন ষ্টেচুটৰী বডি পৰিকল্পনা আয়োগ হৈছে এখন অবিধিবদ্ধ সংস্থা পিছৰ প্ৰশ্নটো হৈছে who was the first election commissioner of India ভাৰতৰ প্ৰথম নিৰ্বাচন আয়ুক্ত কোন আছিল কাৰেক্ট আনসাৰটো অপচন সি সুকুমাৰ সেন মনগল ভাৰতৰ প্ৰথম নিৰ্বাচন আয়ুক্ত আছিল সুকুমাৰ সেন তেওঁ 1950 চনৰ 21 মাৰ্চৰ পৰা 1958 চনৰ 19 ডিসেম্বৰৰ পৰ্যন্ত ভাৰতৰ প্ৰথম নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল নেক্সট প্ৰশ্নটো হৈছে which law officer shall have the right to speak in both the houses of parliament কোনজন আইনী প্ৰাধিকাৰীৰ সংসদৰ দুয়োখন সদনত কথা কোৱাৰ অধিকাৰ আছে কাৰেক্ট আনসাৰটো অপচন সি এটৰ্নি জেনেৰেল মনগল এটৰ্নি জেনেৰেলৰ সংসদৰ দুয়োখন সদনত কথা কোৱাৰ অধিকাৰ আছে বৰ্তমান এটৰ্নি জেনেৰেল হৈছে আৰ ভেংকট ৰমনী আপোনালোকে মনত ৰাখিব কেতিয়াবা ইয়াৰ ওপৰত প্ৰশ্ন আহিব পাৰে নেক্সট কোৱেশ্চনটো হৈছে who is the author of grammatical notices of Assamese language grammatical notices of Assamese language or লেখক কোন কাৰেক্ট আনসাৰটো অপচন বি নাথান ব্ৰাউন মনগল grammatical notices of Assamese language or লেখক হৈছে নাথান ব্ৰাউন মনগল grammatical notices of Assamese language এই গ্ৰন্থখন 1848 চনত প্ৰকাশ পাইছিল নেক্সট কোৱেশ্চনটো চাও as of 2020 how many languages in India are given the status of classical language 2020 চনলৈ ভাৰতৰ কিমানটা ভাষাক ধ্ৰুপদী ভাষাৰ মান্যতা দিয়া হৈছে কাৰেক্ট আনসাৰটো অপচন বি 6 মনগল 2020 চনলৈকে ভাৰতৰ 6টা ভাষাক ধ্ৰুপদী ভাষাৰ মান্যতা দিয়া হৈছে আৰু সেই 6টা ভাষা হৈছে তামিল তেলেগু সংস্কৃত কানাড়া মালায়ালাম আৰু উৰিয়া নেক্সট প্ৰশ্নটো হৈছে
The prestigious Bhatnagar Award is awarded for excellence in which field? সন্মানীয় ভাটনাগৰ উৎকৰ্ষতাৰ বঁটা কোনটো ক্ষেত্ৰৰ বাবে দিয়া হয়? কাৰেক্ট আনসাৰটো অপচন এ লিটাৰেচাৰ। মনোগল সাহিত্যৰ ক্ষেত্ৰত ভাটনাগৰ উৎকৰ্ষতা বঁটাটো প্ৰদান কৰা হয়। নেক্সট প্ৰশ্নটো হৈছে The Bombay Samachar Asia's old newspaper published news in which language? এছিয়াৰ সবাতোকৈ পুৰণি বাতৰি কাকত বম্বে সমাচাৰ কি ভাষাত বাতৰি প্ৰকাশ হয়? কাৰেক্ট আনসাৰটো অপচন বি গুজৰাটী এণ্ড ইংলিছ। এছিয়াৰ সবাতোকৈ পুৰণি বাতৰি কাকতখন হৈছে বম্বে সমাচাৰ আৰু এই বম্বে সমাচাৰ বাতৰি কাকতখন গুজৰাটী আৰু ইংৰাজী ভাষাত প্ৰকাশিত হয়। নেক্সট কোৱেশ্যনটো হৈছে Who wrote the book Why Socialism? মনোগল Why Socialism নামৰ গ্ৰন্থখনৰ লেখক কোন? কাৰেক্ট আনসাৰটো অপচন এ জয়প্ৰকাশ নাৰায়ণ। জয়প্ৰকাশ নাৰায়ণে Why Socialism নামৰ গ্ৰন্থখন লিখিছিল। নেক্সট প্ৰশ্নটো হৈছে জালিকাট্টু ইজ এ বুল টেমিং ইভেন্ট সেলিব্ৰেটেড ইন হুইচ ষ্টেট? জালিকাট্টু নামৰ ম'হ যুঁজখন ক'ত অনুষ্ঠিত হয়? কাৰেক্ট আনসাৰটো অপচন বি তামিলনাডু। মনোগল জালিকাট্টু নামৰ ম'হ যুঁজখন তামিলনাডুত অনুষ্ঠিত হয়। নেক্সট প্ৰশ্নটো হৈছে ইণ্ডিয়াছ ফাৰ্ষ্ট অপেন ৰক মিউজিয়াম ইজ লোকেটেড ইন হুইচ চিটি? ভাৰতৰ প্ৰথমখন মুকলি শৈল যাদুঘৰ কোনখন চহৰত আছে? কাৰেক্ট আনসাৰটো অপচন এ হায়দৰাবাদ। মনোগল ভাৰতৰ প্ৰথমখন মুকলি শৈল যাদুঘৰ হায়দৰাবাদত আছে। নেক্সট কুৱেশ্যনটো হৈছে The dance of Lord Krishna and Radha are depicted in which dance form? কোনটো নৃত্যত ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাৰ নৃত্য চিত্ৰিত কৰা হৈছে? কাৰেক্ট আনসাৰটো অপচন এ মণিপুৰী। মণিপুৰী নৃত্যত ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাৰ নৃত্য চিত্ৰিত কৰা হয়। পিছৰ প্ৰশ্নটো হৈছে Which is the birthplace of Guru Ravidas, the Indian music poet saint of the Bhakti movement? ভক্তি আন্দোলনৰ অন্যতম হুতা ভাৰতীয় কবি গুৰু ৰবিদাস জন্ম ক'ত হৈছিল? কাৰেক্ট আনসাৰটো অপচন বি বাৰাণসী। মনোগল উত্তৰ প্ৰদেশৰ গোবৰ্ধনপুৰৰ বাৰাণসীত কবিগুৰু ৰবিদাসৰ জন্ম হৈছিল। আজি মক টেষ্টৰ শেষৰ কুৱেশ্যনটো হৈছে পখুবুলা পাডুংগা কেটেল ফেষ্টিভেল ইজ এ ফেমাছ ইভেণ্ট হেল্ড ইন হুইচ ষ্টেট? পখুবুলা পাগুণ্ডা পোহনীয়া জীৱ জন্তু উৎসৱ নামৰ বিখ্যাত উৎসৱটো ক'ত অনুষ্ঠিত হয়? কাৰেক্ট আনসাৰটো অপচন ডি অন্ধ্ৰপ্ৰদেশ। মনোগল পখুবুলা পাডুংগা নামৰ উৎসৱটো অন্ধ্ৰপ্ৰদেশত উদযাপন কৰা হয়। আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰ্মেটিভ হ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনেধৰণৰ আগন্তুক যিকোনো পৰীক্ষাৰ বাবে ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।